মৰাণত বিজেপিৰ বিশাল ৰোড শ্ব'। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ সমৰ্থনত আজি মৰাণ নগৰত নিৰ্বাচনী ৰেলী উলিয়াই বিজেপি মৰাণ সমষ্টি সমিতিয়ে। মৰাণ নগৰস্থিত বিজেপি কাৰ্যালয়ৰ পৰা মৰাণ নগৰৰ মাজেৰে উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰগুৰিৰ লগতে কেইবাশ বিজেপি কৰ্মীয়ে। এই নিৰ্বাচনী ৰেলীৰ নেতৃত্ব লৈ বিধায়ক চক্ৰধৰ গগৈয়ে এইবাৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰচেষ্টাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে প্ৰায় 3 লাখৰ অধিক ভোটত জয়ী হ'ব বুলি দাবী কৰে। কালিলৈ আমাৰ নিৰ্বাচনী শেষ পৰিব আৰু আজি অন্তিমৰ আগদিনা আমি মৰাণবাসী ৰাইজে সকলোৱে একেলগ হৈ এটা আমি ৰোড মাৰ্চ কৰিছোঁ। এই ৰোড মাৰ্চৰ যোগেদি আমি বুজাই দিব খুজিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী জড়িত হৈ আছে আৰু সকলোৱে লগ লাগি এইবাৰ পুনৰবাৰ আকৌ এবাৰ মোদী চৰকাৰ পাতিবৰ কাৰণে আমি সংকল্পবদ্ধ। যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি 1,85,000 ভোটত ৰামেশ্বৰ তেলী ডাঙৰীয়া জিকিছিল। এইবাৰ আমি সকলোৱে লগ লাগি অগপ বিজেপি মিত্ৰজোঁটে এইবাৰ আমি প্ৰায় 3 লাখতকৈ অধিক ভোটত জিকিবৰ কাৰণে আমি সংকল্পবদ্ধ।